প্ৰতিশ্ৰুতি দিছিলোঁ বাবে আজিও একে ঠাইতে ৰৈ গ'লোঁ। ভালপোৱাবোৰ মিছা নাছিল বাবে আজিও আনৰ হ'ব নোৱাৰিলোঁ। নমস্কাৰ ভিউৱাৰ্ছ, মই প্ৰণৱে আপোনাক সকলোকে স্বাগতম জনাইছোঁ মই নটি মিনি ব্লগলৈ। আশা কৰোঁ সকলো ভালেই আছে। আজি ৰাতিপুৱা ওলালোহি মই সৰভোগলৈ বুলি। ৰাতিপুৱা ফুলৰ দোকানত ফুলৰ মালিকক উঠাই আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ সৰভোগলৈ। সৰভোগত আজি আমি গৈ আছোঁ এটা গ্ৰুম চাইড ৰিচিপশ্যন মেকআপৰ বাবে। আজি মোৰ লগত গৈছে ৰুমি, বিকাশ আৰু জুন্দা। আমি ৰাস্তাতে চাহ অকণমান খালোঁ। যদি নলবাৰী চাইডে আহোঁ প্ৰণীতা হোটেলত নোসোমাওঁ তেতিয়াহ'লে মনটো কিবা ভালেই নালাগেচোন। যিয়ে নহওক এনেকৈ আমি চাহ আৰু ব্ৰেকফাষ্টটো তাত কৰি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ সৰভোগলৈ বুলি। চ' আমি গৈ আছোঁ। এই ৰাস্তাত অকণমানতো নতংকি থাকিবই দিয়কচোন। খুব ভাল লাগে জানেনে, যেতিয়া আমি গ্ৰুপ এটাত যাওঁ তেতিয়াহ'লে ব'ৰ নালাগে। এনেই গৈ পাই আমাৰ লোকেশ্যন পাই গ'লোঁ। আজি আছিলে মেজি কিবা বেকি ৰিজৰ্টত পাৰ্টি আছিলে। চ' আমি কইনাৰ কাৰণে অকণমান ৱেইট কৰিলোঁ। ৱেইট কৰি আমাৰ আহি পালে কইনা, মৰম লগা ব্ৰাইড। এয়া হ'ল চন্দ্ৰস্মিতা। আমাক দৰায়ে আদৰি আনিলে। খুব ভাল লাগিলে পৰিয়ালটোক লগ পাই কিনে। চন্দ্ৰস্মিতা পেছাত এগৰাকী টিচাৰ হয়। সঁচাকৈ টিচাৰবিলাক মই আগতেও কৈছোঁ, শিক্ষয়িত্ৰীবিলাক অকণ ডাউন টু আৰ্থ হয়। খুব ভাল লাগিলে লগ পাই কিনে। আৰু এনেকৈ তাই যেনেকৈ বিচাৰিছিলে তেনেকৈ মেকআপটো কমপ্লিট কৰিব ট্ৰাই কৰিছোঁ। ক্লাইণ্ট এজনীয়ে যেতিয়া হেপ্পী হয় ন, যে মেকআপটো লৈ ছেটিছফাইড হয়, তেতিয়া মনটো খুব ভাল লাগে। মই আগতেও কৈছোঁ, কামবিলাকৰ কথা এপ্ৰিচিয়েট কৰিলে মনটো খুব ভাল লাগে আৰু অকণমান ভালকৈ কাম কৰিবলৈ বহুত উৎসাহ পাওঁ, নহয় জানো? এইটো চাগে সকলো মেকআপ আৰ্টিষ্টৰে হয়। এয়া আমাক আজি ৰুমিয়ে এইফালে নেকত ফাউণ্ডেশ্যন লগাই আছে, মই এইফালে হেয়াৰ কৰি আছোঁ। বিকাশে ভিডিঅ'গ্ৰাফী কৰি আছে। আগতকৈ অকণমান উন্নত কৰিলে বাৰু ভিডিঅ'গ্ৰাফী। যিয়ে নহওক, আপোনালোকে ভিডিঅ'জবিলাক কেনেকুৱা পায় জনাবলৈ একেবাৰে নাপাহৰিব। চন্দ্ৰস্মিতাক যুগ্ম জীৱনৰ বহুত বেছি হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আমাৰ টীমৰ তৰফৰ পৰা। আৰু এনেকৈ তাইৰ একোৱে মানে ডিমাণ্ড নাছিলে। তাই এখন ফটো দেখাইছিলে যে প্ৰণৱ দা এনেকৈ কৰি দিলেই হ'ব। চ' তেনেকৈ কৰিব ট্ৰাই কৰিছোঁ। তাইক বহুত বেছি মৰম লাগিছিলে। কেনেকুৱা হৈছে আপোনালোকে জনাব দেই কমেণ্ট ছেকশ্যনৰ জৰিয়তে। আৰু আগন্তুক বুকিংবিলাক চলি আছে। যদি আপোনালোকে বিচাৰি আছে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে। এতিয়া শ্লটবিলাক বুক কৰিব পাৰে। শ্লট আমাৰ খোলা দিয়া হৈছে। আৰু এয়া হ'ল তাইৰ ফাইনেল লুক। কেনেকুৱা হৈছে জনাব আপোনালোকক। বৰ মৰম লাগিছে, মোৰতো খুবেই ভাল লাগিছে তাইক। আৰু তাইও খুব ভাল পাইছে বুলি আশা কৰিছোঁ। আৰু এনেকৈ যদি সৰভোগত আহোঁ, গৰখীয়া মন্দিৰত নাযাওঁ তেতিয়াহ'লে আদৰুৱা হৈ ৰ'ব। গৰখীয়া মন্দিৰত গাড়ীৰ ভিতৰতে কাপোৰ চাপোৰ চেঞ্জ কৰি আমি মন্দিৰ দৰ্শন কৰিলোঁ। আজিলৈ আহিছোঁ। বাই এভৰিৱান, ভালে থাকক সকলো।